গ্ৰামাঞ্চলৰ খেলুৱৈসকলৰ মাজত লুকাই থকা খেল ধেমালিৰ প্ৰতিভাসমূহ বিকশিত কৰাৰ উদ্দেশ্যেৰে বিগত বৰ্ষৰ দৰে এইবাৰো সীমান্ত চেতনা মঞ্চ নামৰ বেচৰকাৰী সংস্থাটোৱে আয়োজন কৰিছে সীমান্ত ক্ৰীড়া মহোৎসৱ। এই মহোৎসৱৰ জৰিয়তে অসমৰ ২৪খন জিলাত খেল অনুষ্ঠিত কৰা হয়। আজি ওদালগুৰি জিলাৰ ৬টা বাগান অধ্যুষিত অঞ্চলৰ পৰা অংশগ্ৰহণ কৰা ২০০ৰো অধিক খেলুৱৈসকলৰ মাজত ঔৰাংগাজুলি খেলপথাৰত খেল অনুষ্ঠিত কৰা হয়। সীমান্ত চেতনা মঞ্চ নামৰ বেচৰকাৰী সংস্থাটোৰ ৰাজ্যিক সভাপতি বিনীতা ভাগৱতীয়ে জনোৱা অনুসৰি সীমান্ত ক্ৰীড়া মহোৎসৱৰ জৰিয়তে প্ৰত্যেক বছৰে প্ৰতিভাসম্পন্ন খেলুৱৈসকলক ৰাজ্যিক তথা ৰাষ্ট্ৰীয় পৰ্যায়ত খেলাৰ বাবে এক সুকীয়া মঞ্চ প্ৰদান কৰি আহিছে। গ্ৰামাঞ্চলৰ খেলুৱৈসকলৰ শাৰীৰিক, মানসিক, দৈহিক আৰু বৌদ্ধিক বিকাশৰ ক্ষেত্ৰত সীমান্ত চেতনা মঞ্চই আগৰে পৰা গুৰুত্ব দি আহিছে বুলি সংস্থাটোৰ বিষয়ববীয়াসকলে জানিবলৈ দিয়ে। অনুষ্ঠানটোত উপস্থিত থাকে সংস্থাটোৰ ওদালগুৰি জিলাৰ প্ৰভাৰী জয়ন্ত শৰ্মা, জিলা সভাপতি ফলিনচন সাহু, সম্পাদক গণেশ উপাধ্যায়, সভাপতি টিংকু ওৰাঙকে ধৰি সম্পাদক দিলীপ হেনা। ওদালগুৰি জিলা সীমান্ত চেতনা মঞ্চৰ জিলা সমিতিৰ উদ্যোগত ঔৰাংগাজুলি চাহ বাগিচা খেল অঞ্চলত থকা খেলুৱৈসকল যিবিলাকৰ আজিৰ তাৰিখত আমি প্ৰায় দেখোঁ যে এনেকুৱা এটি চাহ অঞ্চলৰ খেলুৱৈসকলে নিজৰ যি প্ৰতিভা বিকাশ কৰিব লাগে তেনেকুৱা মানে উচিত মঞ্চ এটা নিৰ্দিষ্ট চেতনা মঞ্চৰ তৰফৰ পৰা আমি অভ্যৰ্থনা সমিতিৰ পৰা সকলোকে আজিৰ এই কাৰ্যসূচীত আমি শলাগ লৈছোঁ। আৰু এই খেলুৱৈসকল যিবিলাক প্ৰতিভা আছে, যি ইনাৰ কোৱালিটিছ আছে, সেই ইনাৰ কোৱালিটিছবিলাক কেনেকৈ আমি ওলাই আনিব পাৰোঁ তাৰ কাৰণে মানে বিগত ৩ বছৰ ধৰি পেলাই চলি আছে। আৰু এইবাৰ আপোনাৰ এই আজি খেলপথাৰত যিবিলাক উত্তীৰ্ণ হ'ব, সফল হ'ব, সেই ছাত্ৰ-ছাত্ৰীসকলক অহা ৩০ মাৰ্চৰ পৰা ১ এপ্ৰিললৈ আমাৰ লক্ষ্য আমাৰ এইখনৰ যিবিলাক নেকি বঞ্চিত লাঞ্ছিত আমাৰ যিবিলাক খেলুৱৈ সক্ৰিয় দৰবাৰত হওক বা ৰাজ্যিক দৰবাৰত হওক বিকশিত কৰিবৰ কাৰণে ওলাই অনাৰ কাৰণে যি এটা প্ৰয়াস কৰি আছোঁ, এইটো সঁচাকৈ সীমান্ত চেতনা মঞ্চক আমি একেবাৰে মুখেৰে আমি ধন্যবাদ জ্ঞাপন কৰিব লাগিব। আৰু এইটো আমাৰ এনেকুৱা ভিতৰৰ অঞ্চলত এনেকুৱা প্ৰগ্ৰাম এটা লৈছে আৰু যিবিলাক খেলুৱৈক মানে আগবঢ়াবৰ কাৰণে মানে আৰু আগন্তুক দিনত এনেকৈ যাতে আৰু আগবঢ়াই লৈ যাব পাৰে ল'ৰা ছোৱালীবিলাকক, তাৰ কাৰণে মোৰ ফালৰ পৰা নাই পোনপ্ৰথমে হ'ল আমাৰ ইয়াতে শিক্ষা দীক্ষাত মানে কিন্তু আজিকালি অলপ মানুহ সজাগ হৈ আহিছে আৰু এই খেলৰ যোগেদি আৰু মানে সজাগ হ'ব বা আগবাঢ়ি আৰু এই খেলো এটা শিক্ষাৰ অংশ, তো খেলৰ যোগেদি বহুত আগবাঢ়ি যাব পাৰি। আৰু এই সীমান্ত চেতনা মঞ্চ পূৰ্বোত্তৰ জনসাধাৰণৰ কাৰণে কাম কৰা এটা অনুষ্ঠান। গতিকে সীমান্ত চেতনা মঞ্চ পূৰ্বোত্তৰে যি খেলৰ আয়োজন কৰিছে যুৱক যুৱতীসকলক আকৰ্ষিত কৰাৰ কাৰণে, এতিয়া ভাৰত চৰকাৰ বা অসম চৰকাৰে যি খেল ডিষ্ট্ৰিক্ট বুলি নহয়, সমূহ জিলাতে কৰিছে আৰু জনসাধাৰণ তেওঁলোক আহিব পাৰিছে। কিন্তু আমাৰ এই খেলৰ এটা সীমাবদ্ধতা আছে, আমাৰ কিন্তু বৰ্ডাৰ অঞ্চলৰ ২০ কিলোমিটাৰৰ পৰাহে যুৱক যুৱতী খেলত অংশগ্ৰহণ কৰিব পাৰিব। কাৰণ আমাৰ এটা উদ্দেশ্য আছে যে এই যুৱক যুৱতীসকলক মনোভাৱেৰে তেওঁলোকক দেশপ্ৰেম তেওঁলোকৰ মনত জগাই তুলিবৰ কাৰণে সীমান্ত চেতনা মঞ্চই চেষ্টা কৰে। গত দিনত সামৰিক বাহিনীৰ বিভিন্ন চাকৰিত নিয়োজিত হৈ দেশৰ সেৱা আগবঢ়াব পাৰে, সীমান্তৱৰ্তী মহৎ উদ্দেশ্য লৈ পেলাই সীমান্ত চেতনা মঞ্চ পূৰ্বোত্তৰে এই খেলৰ আয়োজন কৰিছে। গতিকে খেল মহাৰণ আৰু সীমান্তৱৰ্তী অঞ্চলত আমি আয়োজন কৰা এই খেলৰ মাজত এটা তফাত আছে। নিশ্চয় আমাৰ এটা চিন্তনত আছে। যোৱা ৩ বছৰৰ পৰা সীমান্ত চেতনা মঞ্চ আমাৰ যি বৰ্ডাৰ ডিষ্ট্ৰিক্ট ৯খন বৰ্ডাৰ ডিষ্ট্ৰিক্ট আছে, সেই বৰ্ডাৰ ডিষ্ট্ৰিক্টত এই খেলসমূহ অনুষ্ঠিত, যিখিনি কোৱালিফাই হৈছে তেওঁলোকক আমি সৰু সজাই ষ্টেডিয়ামত ৰাজ্যিক ক্ৰীড়া মহোৎসৱত অংশগ্ৰহণ কৰাওঁ। খেলৰ কোনোবা এজন উপস্থিত থাকে। যোৱা বছৰো আমাৰ কল্যাণ চুবে ডাঙৰীয়া আছিল আৰু তেখেত খেল চাই পেলাই যথেষ্ট প্ৰভাৱান্বিত হৈছিল আৰু তেখেতে আমাক মানে এটা অনুৰোধ জনাইছিল যে এই যুৱক যুৱতীসকলক যাতে আমি নেশ্যনেল লেভেলত দিবৰ চিন্তা আমি আগত ৰাখিব লাগে। আৰু এই বছৰো আমাৰ যি ক্ৰীড়া মহোৎসৱ অনুষ্ঠিত হ'বলৈ গৈ আছে, মাননীয়া PT ঊষা মহোদয়া প্ৰখ্যাত খেলুৱৈ, আপোনালোকে জানে ১ তাৰিখৰ যিটো ফাইনেল ৰাউণ্ড তাত মানে সেই সামৰণি অনুষ্ঠানত তেখেতে মুখ্য অতিথি পৰ্যায়ত যাবলৈ বা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত যাবলৈ তেওঁলোকে চেষ্টা অব্যাহত ৰাখিব। গতিকে খেলুৱৈসকলৰ শাৰীৰিক কৰিবৰ কাৰণে আমি এই খেলৰ আয়োজন কৰিছোঁ।